সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাত আহিব লগা ব্যাকৰণসমূহ আগবঢ়োৱা হৈছে। বিদ্যাৰ্থী আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাবা। ব্যাকৰণসমূহ আছে বিভক্তি আকৃতি, ৰাম, বালিকা, কিম, ফল, ধাতুৰ ওপৰত পা, গৈ, গৃহী। এইখিনি পা ধাতুটো আমি চাম। লট লকাৰত আছে পিবতি, পিবতঃ, পিবন্তি, পিবচি, পিবথঃ, পিবথ, পিবামি, পিবাবহ, পিবামহ। লোটত আছে পিবতু, পিবতাম, পিবন্তু, পিব, পিবতম, পিবত, পিবানি, পিবাব, পিবামহ। লং লকাৰত আছে অপিবত, অপিবতাম, অপিবন, অপিব, অপিবতম, অপিবত, অপিবম, অপিবাব, অপিবামহ। বিধিলিঙ্গত পিবেত, পিবেতাম, পিবেয়ুঃ, পিবে, পিবেতম, পিবেত, পিবেয়ম, পিবেব, পিবেমহ। লিটত এতিয়া আছে পাশ্যতি, পাশ্যতঃ, পাশ্যন্তি, পাশ্যসি, পাশ্যথঃ, পাশ্যথ, পাশ্যামি, পাশ্যাব, পাশ্যামহ। ধাতুৰূপ গৈ প্ৰায় একে ধৰণৰ। লট গায়তি, গায়তঃ, গায়ন্তি, গায়সি, গায়থঃ, গায়থ, গায়ামি, গায়াবহ, গায়ামহ। লং গায়তু, গায়তাম, গায়ন্তু, গায়, গায়তম, গায়ত, গায়ানি, গায়াব, গায়াম। লং অগায়ত, অগায়তাম, অগায়ন, অগায়, অগায়তম, অগায়ত, অগায়ম, অগায়াব, অগায়াম। বিধিলিং গায়েত, গায়েতাম, গায়েয়ুঃ, গায়ে, গায়িতম, গায়িত, গায়েয়ম, গায়েব, গায়েম। লিট গাস্যতি, গাস্যতঃ, গাস্যন্তি, গাস্যসি, গাস্যথঃ, গাস্যথ, গাস্যামি, গাস্যাবহ, গাস্যামহ। ধাতুৰূপ ক্ৰী সেই দুখনতকৈ অকণমান বেলেগ হয়। ক্ৰী ধাতুৰ ৰূপটো। লট কৰোতি, কুৰুতঃ, কুৰ্বন্তি, কৰোচি, কুৰুথঃ, কুৰুথ, কৰোমি, কুৰুবহ, কুৰ্মহ। লোট কৰোতু, কুৰুতাম, কুৰ্বন্তু, কুৰু, কুৰুতম, কুৰুত, কৰ্বাণি, কৰ্বাব, কৰ্বাম। অকৰুত, অকৰুতাম, অকুৰ্বন, অকৰু, অকৰুতম, অকৰুত, অকৰ্বম, অকুৰ্ব, অকুৰ্ম। বিধিলিং কুয়্যত, কুয়্যতাম, কুয়্যুঃ, কুয়্যাঃ, কুয়্যতম, কুয়্যাত, কুয়্যাম, কুয়্যাব, কুয়্যাম। লিট করিষ্যতি, করিষ্যতঃ, করিষ্যন্তি, করিষ্যসি, করিষ্যথঃ, করিষ্যথ, করিষ্যামি, করিষ্যাব, করিষ্যাম। ইয়াৰ পিছতে আহিলে শব্দৰূপ। প্ৰথম বালিকা। শব্দৰূপ দুই ধৰণে আমি চাব পাৰোঁ। প্ৰথম পোনকৈ চাব পাৰোঁ আৰু পথালিকৈ। তেনেকৈ একবচন, দ্বিবচন, বহুবচনত চালে বালিকা, বালিকী, বালিকাঃ, বালিকাম, বালিকী, বালিকাঃ, বালিকয়া, বালিকাভ্যাম, বালিকাভিঃ, বালিকাयै, বালিকাভ্যাম, বালিকাভ্যঃ, বালিকায়াঃ, বালিকাভ্যাম, বালিকাভ্যঃ, বালিকায়াঃ, বালিকায়োঃ, বালিকানাম, বালিকায়াম, বালিকায়োঃ, বালিকাসু। নহ'লে আমি বচন হিচাপেও ক'ব পাৰোঁ। তেনেধৰণেও কৰিব পাৰা। পিছৰখন ৰাম শব্দ। আমি বচন অনুসৰি কাম কেনেকৈ যে একবচনত ৰামঃ, ৰামম, ৰামেণ, ৰামায়, ৰামাত, ৰামস্য, ৰামে। দ্বিবচনত ৰামো, ৰামো, ৰামাভ্যাম, 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 ৰাময়োঃ, ৰাময়োঃ। বহুবচনত ৰামঃ, ৰামান, ৰাময়োঃ, ৰামেভ্যঃ, ৰামেভ্যঃ, ৰামাণম, ৰামেষু। যিভাগে সহজ হয় সেইভাগে তোমালোকে মুখস্থ কৰিব পাৰা। গতিকে চাই ল'বা। শব্দৰূপ কিম স্ত্ৰীলিংগত কা, কি, কাহ, কাম, কি, কাহ, কয়া, কাভ্যাম, কাভিঃ, কস্যৈ, কাভ্যাম, কাভ্যঃ, কস্যাঃ, কাভ্যাম, কাভ্যঃ, কস্যাঃ, কয়ৌ, কাশাম,
কশ্যম কয়ুহু কাসু পুনৰ বচন অনুসৰি চাব পাৰা কা কাম কয়া কস্যই কস্যাহা কস্যাহা কস্যাম দ্বিবচনত কে কে কাভ্যাম 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 কয়ুহু কয়ুহু বহুবচনত কাহা কাহা কাভি কাভ্য কাভ্য কাসাম কাসু সুব বিভক্তিৰ আকৃতি সু ঔজস অম ঔসস তাভ্যাম ভিস ঙেভ্যাম ভ্যস ঙসিভ্যাম ভ্যস ঙুস উস আম ঙি উস সু বন্ধনীৰ ভিতৰটো দিয়া আছে গতিকে সেইটো তোমালোকে মনত ৰাখি যাব পাৰা যে কোনটোৰ পৰা কেনেধৰণে আহিছে শব্দৰূপ ফল ফলম ফলে ফলানি ফলম ফলে ফলানি ফলেন ফলেভ্যাম ফলৈহ ফলায় ফলেভ্যাম ফলেভ্যঃ ফলায় ফলাৎ ফলেভ্যাম ফলেভ্যঃ ফলস্য ফলয়ুঃ ফলানাম ফলে ফলয়ুঃ ফলস্য সম্বোধনৰ কুপাৰ হে ফল হে ফলে হে ফলানি বচন অনুসৰি চালে কেনেকুৱা হ'ব ফলম ফলম ফলেন ফলায় ফলাৎ ফলস্য ফলে দ্বিবচনত ফলে ফলে ফলেভ্যাম 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 ফলয়ুঃ ফলয়ুঃ নমো নমঃ আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী কেনেধৰণৰ প্ৰশ্ন আহিব আমি চাম চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা তেতিয়াহ'লে পৰৱৰ্তী পাঠসমূহ তোমালোকে অতি সহজে লাভ কৰিবা